Dear students, আজি তোমালোকলৈ লৈ আহিছোঁ HSLC exam 2024 multiple choice question number 16 পৰা question number 30 লৈ। আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোকৰ MCQ concept কিছু হ'লেও clear হ'ব। ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। এয়া আমাৰ 2024 general maths question paper। এতিয়া আমি question number 16টোৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম। Question number 16. If 5x equals sec theta and 5 by x equals tan theta, then the value of 5 into x square minus 1 by x square is. ইয়াৰ চাৰিটা অপশ্যন দিছে, ইয়াৰ ভিতৰত যিকোনো এটা কাৰেক্ট হ'ব, আমি উলিয়াব লাগে। চোৱা ইয়াতে কি কৈছে, question number 16, 5x equal sec theta, 5 by x equal tan থিটা। এতিয়া চোৱা এই 5টো আমি হেপিনে লৈ যাম। x is equal to কি পালা, sec থিটা বাই 5 এণ্ড ইয়াৰো 5টো আমি লৈ যাম, এইটো 1 by x equal tan থিটা বাই 5। এতিয়া স্কোৱাৰিং both side কৰা, x square হ'ব আৰু এইটো sec square থিটা বাই 5 যা 25 হ'ব। ঠিক তেনেকৈ ইফালেও যদি আমি স্কোৱাৰিং both side কৰোঁ, 1 by x square হ'ব আৰু এইটো tan square theta by 5 5 যা কি হ'ব 25, 5 square মানে 25। এতিয়া চোৱা ইয়াতে আমাৰ এইটো উলিয়াব দিছে। নাও 5 into x square minus 1 by x square উলিয়াব দিছে। 5 into x square minus 1 by x square উলিয়াব দিছে। এতিয়া চোৱা 5 লিখিলোঁ আমি, x squareৰ ভেলুটো কি হয়, এইটো sec square theta by 25 minus 1 by x square মানে কি হয়, tan square theta by 25। এতিয়া আমি ইয়াতে LCM ল'ম, 25 is the LCM। তো এইটো কি হৈ গ'ল, sec square theta minus tan square theta এইখিনি পালোঁ। এতিয়া আমি জানো according to the formula sec square theta minus tan square theta is 1 বুলি জানো আমি। তো এইটো 1 by কি হৈ গ'ল 25 হৈ গ'ল। এইটো 5ৰে যদি 25ক আমি কাটো তেতিয়াহ'লে কি হ'ব, 5 পাম। আনচাৰটো 1 by 5। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব 1 by 5। Question number 17. If the length of the tangent drawn from a point Q to a circle is 24 centimeter and the distance of Q from the center of the circle is 25, then the radius of the circle is. এই কোৱেশ্যনটো 2025তো আহিছে আৰু ইয়াৰ অপশ্যনটো কি হ'ব, 7 সেন্টিমিটাৰ হ'ব। তথাপিও এবাৰ আলোচনা কৰিছোঁ। চোৱা যে কি কৈছে, এইটো এটা চাৰ্কেল হয়, ইয়াৰে এডাল কি হয়, টেনজেণ্ট হয়। এতিয়া এইটো চেণ্টাৰ হয়, এডাল ৰেডিয়াছ হ'ব আৰু এইখিনি জইন কৰিলোঁ। এইখিনি কি কৈছে, লেন্থ অফ টেনজেণ্ট 24 চেণ্টিমিটাৰ আৰু এইটো 25 চেণ্টিমিটাৰ হয়। আমাৰ ৰেডিয়াছটো উলিয়াব দিছে, এইটো কিউ হয় আৰু এইটো পি দিছে। এতিয়া চোৱা ইয়াতে আমি উলিয়াব লাগে OP লেন্থটো উলিয়াব লাগে। OP লেন্থটো আমি কি জানো, স্কোৱাৰ ৰুট কি হয়, হাইপটেনাছ। 25টো কি হয়, হাইপটেনাছ হয় আৰু 24টো কি হয়, তোমাৰ বেছ হয়। হাইপটেনাছ স্কোৱাৰ মাইনাছ বেছ স্কোৱাৰ ইকুৱেল পাৰপেণ্ডিকুলাৰ স্কোৱাৰ হ'ব আৰু এইটো আউটছাইডত চেণ্টিমিটাৰ লিখিবা। 25 into 25 625 হ'ব আৰু এইটো 576 হ'ব। এইটো মাইনাছ কৰিলে তুমি কিমান পাবা, 49 পাবা আৰু 49ৰ স্কোৱাৰ ৰুট কি হ'ব, 7 হ'ব। সো কাৰেক্ট অপশ্যনটো কি হ'ব, তোমাৰ এটো কাৰেক্ট অপশ্যন হ'ব। কুৱেশ্যন নম্বৰ 18টো চোৱা, if two cubes each of volume 64 centimeter cube are joined into then the surface area of the resulting cuboid is. ইয়াতে কি কৈছে যে 2 cubes each of volume কি হয় 64 centimeter cube। তেতিয়াহ'লে আমি কি উলিয়াব লাগিব, ইয়াৰে আমি h2 বা সাইড অফ দ্য কিউব কি হয়, এ হয়, আমি এইটো উলিয়াম। সো এই কিউব ইকুৱেল কি দিছে, তোমাৰ 64 চেণ্টিমিটাৰ কিউব দিছোঁ। তেতিয়াহ'লে ভলিউমটো 64 চেণ্টিমিটাৰ কিউব, তেতিয়াহ'লে আমাৰ এৰ ভেলুটো সাইড অফ দ্য কিউব কি হ'ব, তোমাৰ 4 চেণ্টিমিটাৰ হ'ব। এতিয়া চোৱা কিউব দুটা আমি যদি এনেকৈ ইন টু ইন জইন কৰোঁ, ফ্ৰণ্ট ভিউজটো এনেকুৱা হ'ব। এইটো কিউব, এইটো 4 চেণ্টিমিটাৰ লেন্থটো কি হৈ গ'ল, তোমাৰ
plus 4 that is 8 centimeter হৈ গ'ল 8 centimeter আৰু ইয়াৰে ব্ৰেডটো কি হ'ব 4 centimeter হ'ব আৰু হাইটটো কি হ'ব তোমাৰ 4 centimeter তেতিয়াহ'লে আমাৰ ইয়াৰ total surface area of the resulting cuboid এতিয়া এটো cuboid হৈ গ'ল ইয়াৰ পৰা ইয়ালৈকে এটো cuboid হৈ গ'ল ইয়াৰ total surface টো উলিয়াব লাগে total surface ৰ ফৰ্মুলা কি হয় 2 into L into breadth plus breadth into height plus height into length হয় এতিয়া এটো 2 L কি হয় 8 into 4 plus 4 into 4 plus 4 into 8 centimeter into centimeter square eto 2 hoy gol so 8 4 is 32 plus 4 4 is 16 plus 8 4 is 32 centimeter square to eti ami 32 aro 16 aro 32 plus koile ki pam 80 pam 80 centimeter square hoy gol to eto 160 centimeter square correct option to tomar ki hobo 160 centimeter square question number 19 to swa if the median of the data 25, 30, x plus 30, 35 plus x, 40 plus x arrange in increasing order that is ascending order ase aru yar median to ki dise tomar 35 then the value of x is x or value to amak uliabo dise ami sao ha yate ki koise tomar prothomote likhi lola 25 30 data hini ami likhi loisu etu x plus 30 then it is 35 plus x and the last or to ki hoy 40 plus x yate ki koise tumar median to ki dise 35 ami ki jano yate counting number to ulwa son yate counting number to uliale ki hoy 1 2 3 4 5 terms ase tetia hole ki hobo n is equal to 5 therefore ami ki enake uliao n plus 1 by 2 term to n plus 1 5 plus 1 ki hoy 6 hoy 6 by 2 ki hobo 3 hobo to etu ki pala third term eti yar third value to swa 1 2 3 etu hol third value tetia hole ami median to ki lise median to ki dise tomar 35 so etu median to 35 dise eta median or formula ki hoy etu no etu median buli koy so x plus 30 equal 35 32 ami jodi hipine equal or hipine loi jao minus hobo minus 30 so x or value ki hobo 5 to yare correct option to kuntu hobo correct option tomar b to correct option hobo question number 20 the probability of getting a prime number greater than 2 in a single throw of a die is প্ৰথমতে সোৱা এটা ডাইস যদি আমি থ্ৰো কৰো তাৰ আউটকামস কেটা কি হ'ব 1 2 3 4 5 and 6 হ'ব এতিয়া ইয়াৰে প্ৰাইম নাম্বাৰ কোনটো প্ৰাইম নাম্বাৰ কেটা কোনটো হয় 2 3 and 5 prime numbers হয় এতিয়া কি কৈছে কোৱেশ্চনটো সোৱা the probability of getting a prime number greater than 2 ইয়াতে টুটকৈ ডাঙৰ দুটা প্ৰাইম নাম্বাৰ আছে তেতিয়া হলে probability টো কি হ'ব total outcomes তলত হ'ব 6 কেটা আছে 1 2 3 4 5 6 টা আছে আৰু কেটা তাৰ ভিতৰত কি হয় greater than 2 prime numbers কেটা আছে দুটা আছে সো এটো 2 লিখিবা probability টো কি হ'ব 1/3 হ'ব তো ইয়াৰে correct option তোমাৰ D টো correct option হ'ব question number 21 if the area of a trapezium is 1350 meters square and the sum of the length of each parallel side is 3 times the height then the height of the trapezium is ইয়াৰ পৰা অপচন টো উলিয়াম প্ৰথমতে আমি কেনেকৈ এটো উলিয়াও চাও হা ইয়াতে কি কৈছে height আৰু sum of parallel side height টো যদি আমি x ধৰো 21 let the height that is height of the trapezium ইমান নিলিখো আমি height to আমি ধৰা হল x ধৰিছো এতিয়া x মিটাৰ ধৰিছো therefore here the sum of parallel side the sum of parallel side কি হ'ব thrice x হ'ব কি কৈছে 3 times কৈছে 3 times the height তেতিয়ালে 3x হ'ব এতিয়া আমি area of the trapezium কি জানো area of the
ট্ৰেপেজিয়াম শ্বৰ্টকৈ লিখিছোঁ ট্ৰেপ তো ট্ৰেপেজিয়াম ইজ ইকুৱেল টু কিমান দিছে 1350 মিটাৰ স্কুৱেৰ দিছে এতিয়া ইয়াৰ ফৰ্মুলাটো আমি কি জানো কোৱাচোন 1/2 ইনটু sum of the parallel side parallel মই এনেকৈ লিখিছোঁ parallel sides into height h লিখিছোঁ 1350 মিটাৰ স্কুৱেৰ এতিয়া আমি ভ্যালুবিলাক বহুৱাই যাম 1/2 sum of the parallel side আমি কি জানো উলিয়াইছোঁ আমি 3x উলিয়াইছোঁ ঠিক তেনেকৈ হাইটটো কি হয় তোমাৰ x হয় হাইটটো তুমি x লিখিবা এতিয়া 1350 মিটাৰ স্কুৱেৰ হৈ গ'ল এইটো এতিয়া ইনটু x স্কুৱেৰ হৈ গ'ল এতিয়া এইটো 1350 মিটাৰ স্কুৱেৰ এতিয়া x স্কুৱেৰটো ৰাখোঁ আমি আৰু 1350 ডিভাইডেড বাই এইটো চোৱা 2 টো ডিভাইড হৈছে ইপিনে গ'লে তোমাৰ মাল্টিপ্লাই হ'ব 3 টো মাল্টিপ্লাই হৈছে ইপিনে গ'লে ডিভাইড হ'ব এইটো মিটাৰ স্কুৱেৰ হৈ গ'ল এতিয়া 3 ৰে এইটো কাটিম আমি 3 4 যা কি হ'ব 12 হ'ব 12 হ'লে ইয়াতে 15 হৈ গ'ল 3 5 যা 15 that is 450 তো x স্কুৱেৰ ইকুৱেল কি পালোঁ আমি x স্কুৱেৰ ইকুৱেল 450 into 2 is 900 মিটাৰ স্কুৱেৰ এতিয়া চোৱা এইটো x স্কুৱেৰ আৰু ইফালে আমি যদি 30 মিটাৰ হোল স্কুৱেৰ কৰোঁ দুইফালে স্কুৱেৰটো উঠাই দিয়া উঠালে আমাৰ এইটো 30 মিটাৰ হ'ব তেতিয়াহ'লে কি হ'ব হাইট অফ দ্য ট্ৰেপেজিয়াম ইজ 30 মিটাৰ চোৱা ডি অপশ্যনটো কি হ'ব ইয়াৰ কাৰেক্ট আনচাৰ হ'ব কুৱেশ্যন নম্বৰ 22 দ্য স্মলেষ্ট perfect square number which is divisible by 4 9 and 10 is ইয়াৰে কোনটো smallest perfect square number হ'ব যেটো কি হয় divisible by 4 9 and 10 তাৰমানে 4 এৰাও ডিভাইড হ'ব 9 এৰাও ডিভাইড যাব আৰু 10 এৰাও ডিভাইড যাব এইটো আমি কেনেকৈ উলিয়াই চাওঁ আহা এটা নাম্বাৰছ কেইটা ল'ম আমি হিয়াৰ 4 টো আমি কি জানো 2 স্কয়াৰ জানো 9 টো কি জানো আমি 3 স্কয়াৰ জানো আৰু 10 টো আমি কি জানো 2 into 5 জানো therefore ইয়াৰে LCM টো উলিয়াম আমি LCM of 4 9 and 10 তো 4 9 and 10 or LCM টো কি হ'ব সোৱা ইয়াতে কি হয় 2 স্কয়াৰ এই 2 টো ইয়াতে সোমাই আছে চাবা দে এইটো ফেক্টৰ হয় ন হাইয়েস্ট ল'ম আমি 2 স্কয়াৰ টো লৈছো 3 স্কয়াৰ আৰু 5 টো লৈছো এতিয়া সোৱা এইখিনি আমাৰ কি হৈ যায় এইখিনি মাল্টিপ্লাই কৰিলে আমি 180 পাম কিন্তু 180 টো এটা পারফেক্ট স্কয়াৰ নাম্বাৰ নহয় গতিকে এটো পারফেক্ট স্কয়াৰ নাম্বাৰ পাবৰ কাৰণে আমি এটা কি মাল্টিপ্লাই কৰিব লাগিব এটা 5 এটা মাল্টিপ্লাই কৰিব লাগিব তেতিয়া হলে আমি পারফেক্ট স্কয়াৰ নাম্বাৰ পাম এটো 2 2 যা কি হ'ব 4 হ'ব আৰু এটো কি হ'ব 9 হ'ব এটো কি হ'ব তোমাৰ 5 5 যা 25 25 4 যা 100 100 into 9 কি হ'ব 900 হ'ব তেতিয়া হলে 900 টো কি হ'ব স্মলেষ্ট পারফেক্ট স্কয়াৰ নাম্বাৰ এটো বি টো কারেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 23 টো সোৱা if the sum of the zeros of x equal kx square minus 8x plus 6 is 4 then the value of k is এতিয়া ইয়াৰে পলিনোমিয়াল টো কি দিছে সোৱা যে পলিনোমিয়াল টো kx square minus 8x plus 6 এটো দিছে কি কৈছে সোৱা যে sum of the zeros আমি কি জানো sum of the zeros এটো আমি লিখি ললো fx equal এটো পলিনোমিয়াল হয় sum of the zeros দিয়া আছে কিমান 4 আৰু ইয়াৰ ফৰ্মুলাটো আমি কি জানো sum of the zeros minus b by a equal 4 এতিয়া সোৱা minus b মানে কি হয় minus 8 ব্ৰেকেটত লিখিম minus 8 আৰু এটো a মানে কি হয় k হয় equal 4 এতিয়া minus into minus plus 8 এই 4 টো ইপিনে লৈ আহা ইয়াত আৰু k টো তাত লৈ যোৱা 4 কাটিলে কিমান হ'ব 2 হ'ব k এৰ ভ্যালু কিমান পাবা 2 পাবা তো আমাৰ আনসাৰ টো কি হ'ব সোৱা answer C is the correct option question number 24 if a quadratic polynomial has two different zeros then the number of points in which the graph of the polynomial will intersect the x-axis is এটো সোৱা এইখিনি ইমানখিনি কোৱেশ্চন দিগলকৈ তোমাৰ কনফিউজ কৰাব কৈছে এটো কি কৈছে প্ৰথমতে মনত ৰাখা এটো কোৱাড্ৰেটিক পলিনোমিয়াল বুলি কৈছে কোৱাড্ৰেটিক পলিনোমিয়ালটোৰ হাইয়েস্ট পাৱাৰটো কি হ'ব 2 হ'ব গতিকে নাম্বাৰ অফ জিৰোস 2 হ'ব
এয়া টু ডিফাৰেণ্ট জিৰ'জ বুলি কৈছে দুটা জিৰ' থাকিলে এক্স এক্সিছত কেইটা পইণ্টত কাটিব দুটা পইণ্টত কাটিব তো আনচাৰটো কি হ'ব তোমাৰ এ ইজ দ্য কাৰেক্ট অপশ্যন Question number 27. The number of roots of the equation x plus 2 whole cube equal x cube minus 4 is. ইয়াৰ পৰা আনসাৰ এটা আমি উলিয়াব লাগে number of roots. এই ইকুৱেশ্যনটো কেইটা ৰুটছ আমি পাওঁ তাকে আমাক উলিয়াব দিছে আমি সলভ কৰিম চাওঁ আহা সো এইটো x plus 2 whole cube ফৰ্মুলা a plus b whole cube ফৰ্মুলা কি হয় a cube plus thrice a square b plus thrice x b square plus b cube equal x cube minus 4 এতিয়া সোয়া এই x cube to both side আমি cancel কৰিব পাৰো এটো 2 3 যা 6 x square হ'ব plus 2 2 যা 4 3 যা 12x plus এটো কি হৈ গল 8 আৰু এটো plus 4 হৈ গল equal 0 আৰু এটো আমি সলভ কৰিলে কি পাওঁ এটো quadratic equation পাম quadratic equationৰ কেইটা roots থাকে quadratic equationৰ দুটা roots থাকে তো ইয়াৰে আনসাৰটো কি হ'ব তোমাৰ D is the correct option মানে highest power to কি হয় 2 হয় highest power to 2 হলে 2 টা 0 হয় highest power 3 হলে 3 টা 0 হয় বা roots হয় Question number 28 which of the following equations has two real and equal roots ইয়াৰে equation দিছে ইয়াৰ ভিতৰত কি কৈছে আমাক real and equal roots উলাব দিছে এই গুটে কেটা কৰি চাবা তোমালোকে যেতিয়া তুমি কি পাবা b স্কয়াৰ - 4ac = 0 পোৱা তেতিয়া হলে কি হ'ব এই ইকুৱেশ্যনটোৱে আমাৰ উলিয়াব লগা ইকুৱেশ্যন আমি একেটা আমি সলভ কৰিলে বহুত টাইম গুছি যাব গতিকে মই একেটা সলভ কৰি নিদিও মাত্ৰ এই কোৱেশ্যন নম্বৰ c টো কাৰেক্ট অপচন হয় গতিকে এটো সলভ কৰি আছো সোৱা কি হয় 9x² - 6x + 1 = 0 এতিয়া ইয়াৰ পৰা কি হয় আমি b² - ডিসক্ৰিমিনেন্ট b² - 4ac উলিয়াব লাগে b² b টো কি আছে তোমাৰ -6 আছে whole square minus 4 into a মানে কিমান আছে 9 আছে আৰু c মানে কিমান আছে 1 আছে এটা সোয়া 6 6 যা 36 minus minus plus আৰু এটো 9 4 যা 36 36 1 যা 36 এটো কি হ'ব তোমাৰ 0 হ'ব গটিকে আমি কি পালো b² - 4ac 0 হলে কি হয় the equation have real and equal roots তো ইয়াৰে আনসাৰটো কোনটো হ'ব তোমাৰ c is the correct option question number 29 to সোয়া In an AP, the first term and the last term are 1 and 11 respectively. If the sum of the term in the AP is 36, then the number of term in n or value to amar uliabo lage. So, yate ki dise? To it number A to ki dise tumar 1 dise aru an last term to ki dise 11 dise. Tar pisot ki dise so je এহতৰ সাম sn টো কিমান দিছে 36 দিছে এটা আমি ইয়াতে ভ্যালু ফৰ্মুলা বহাম sn ফৰ্মুলা বহাম n/2 a plus an last term first term plus last term equal 36 হয় এতিয়া এটো n/2 a এর মান ভ্যালুটো কি দিছে 1 দিছে আৰু an অৰ ভ্যালুটো কিমান দিছে 11 দিছে এটো 36 হৈ গল এটো n/2 1 plus 11 is 12 হয় equal 36 এটোৰে এটো কাটিলে 6 times যাব n is equal to 36 by 6 n অৰ ভ্যালুটো কিমান হ'ব তোমাৰ 6 তো আমি কারেক্ট অপশনটো চাও হা কারেক্ট অপশনটো a হয় Number 30 42 is a term of which of the following arithmetic progression চাৰিটা arithmetic progression দিছে ইয়াৰ ভিতৰত এটা হ'ব এতিয়া আমি গুটে কেটা এটা এটা কৈ চেক কৰি নাথাকো তোমালোকে সময় পালে অলপ প্ৰেক্টিস কৰি চাবা মই ইয়াৰে শুদ্ধ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰিম শুদ্ধ আনসাৰটো কেনেকৈ উলিয়াও চাও হা c পইণ্টটো চাম c পইণ্টটো কি দিছে 2, 6 10 and so on ইয়াতে তোমাৰ a মানে কি হয় 2 হয় d মানে কি হয় 6 minus 2 4 হয় therefore আমাক কি কৈছে যে 42 টো টার্ম হয় বুলি কৈছে an is equal to 42 এতিয়া ফৰ্মুলা an is equal to a plus n minus 1 d হয় equal 42 এতিয়া a মানে কিমান হয় 2 হয় plus n minus 1 d মানে আমি 4 উলিয়াইছো কমন ডিফাৰেন্স এতিয়া n minus 1 into 4 equal 42 minus 2 so n minus 1 into 4 etu minus korile kiman hobo tomar
40 হ'ব এতিয়া 4 এৰে both side cancel কৰিলে কি হ'ব n - 1 equal 10 হ'ব এতিয়া n equal 10 plus 1 therefore n or value to কিমান পাবা 11 পাবা গতিকে 11th term to কি হ'ব তোমাৰ 42 হ'ব তো correct option কি হ'ব C হ'ব আশা কৰোঁ তোমালোকৰ কিছু কনসেপ্ট এই ভিডিওটোৰ দ্বাৰা ক্লিয়াৰ হৈছে যদি ভিডিওটোৰ দ্বাৰা তোমালোক উপকৃত হোৱা বুলি তোমালোকে ভাবিছা তেতিয়াহ'লে এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা ভিডিওটো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবা আগলৈ এনেবোৰ ভিডিও পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ হ্যাভ এ নাইস ডে ahead